নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই এইফালে জুই ধৰি লৈছোঁ। জুই ধৰি পেলাই মাছ 3 পিচ এনেকৈ খৰিকাত চিলাই লৈছোঁ। আজি পোৰা মাছৰ জুতি ল'ম। যিহেতু সদায় ঘৰত গেছতে বনাই থাকোঁ, জুই ধৰা নহয় তেনেকৈ। বাহিৰতে ভাবিলোঁ জাকিডাল আনি পেলাই এনেকৈ জুই ধৰোঁ। ঠাণ্ডা দিন, জুই ফুৱাও হ'ব আৰু মাছ পোৰা খোৱাও হ'ব। এইফালে জুইটো ধুনীয়াকৈ লাগি গ'ল, এইফালে এঙেঠা পৰিছে আৰু তাৰ কাষতে মই মাছখিনি এনেকৈ চিলাই জাকিডালৰ ওপৰতে দি লৈছোঁ। এনেকৈ মাছটো গাপত সিজিলে মানে ভাল লাগে আৰু জুই তাপত। সেইফালে মই ধুনীয়াকৈ মাছখিনি দেখিছেনে, এঙেঠা পৰি আছে যে, এঙেঠা ভাগতে ধুনীয়াকৈ মাছখিনি ধুনীয়াকৈ সিজি আছে। আৰু মাছ পোৰাটো খাবলৈ আজিকালি খুব ভাল লাগে, মানে মজাছে বনাই পিটিকা কৰি খোৱা মজাই বেলেগ মানে। সেইকাৰণে মানে মই ভাবিলোঁ আজি এনেকৈ জুতি লওঁ। সদায় ভজা মাছ খাই থাকোঁ, ভজা মাছে চব্জি বনাই খাই থাকোঁ, গতিকে আজি এনেকৈয়ে চব্জিৰ সোৱাদটো লওঁ। এইফালে মোৰ ধুনীয়াকৈ মাছ সিজি আছে। ছাইডত মই জুইকুৰা উলিয়াই থৈ দিছোঁ। এইফালে এঙেঠাত মাছটো ধুনীয়াকৈ ভাপতে সিজি আছে। এইফালে মোৰ টাইম লাগে ন অকণমান সিজিবলৈ, সেইকাৰণে সিজিছে নাই অকণমান চাই লৈছোঁ। সিজি আছে মাছটো। এইফালে মই যোগাৰ কৰি লৈছোঁ ধনিয়া, ভোট জলকীয়া, এইফালে আলু আকৌ জুইতে পুৰি আছোঁ। আলু পোৰা খায়ো ভাল লাগে। এইফালে তাজা তাজা ধনিয়াৰ লগত আলু পোৰা খাবলৈ খুব ধুনীয়া লাগে। ধনিয়াখিনি মই ধুনীয়াকৈ ধুই পেলাই ৰেডি কৰি লৈছোঁ। অকণমান সৰহকৈ ধনিয়া দিছোঁ। আলু পিটিকাটো দিম, মাছৰ পিটিকাটো দিম। এইফালে মোৰ মাছ পোৰা হৈ গ'ল, লগতে ভোট জলকীয়া লৈ ল'লোঁ আৰু ধনিয়া লৈ ল'লোঁ, মিঠাতেল অকণমানৰ সৈতে, নিমখ অকণমানৰ সৈতে পিটিকা বনাম বুলি। এইফালে আকৌ মই পোৰা আলু দুটা ৰেডি কৰি লৈছোঁ। ধনিয়া অকণমান কাটি পেলাই ধুনীয়াকৈ চাইছোঁ আলুটো সিজি গ'ল। আলুখিনি এনেকৈ সানি লওঁ। যিহেতু মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই, সেইকাৰণে এনেকৈ কৰি ৰেডি কৰি ল'লোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব। আহিবলগীয়া ভিডিঅ'বিলাক যাতে সোনকালে পাই যায়। এইফালে সুন্দৰকৈ আলু পিটিকা হৈ গ'ল, এইফালে মাছৰ পিটিকা হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতটো খাই লওঁ, যিহেতু ঠাণ্ডা বতৰ। আজিলৈ আহোঁ, বাই বাই।